হোটেল ব্যৱসায়েৰে পৰিয়াল পোহপাল দিছে জনপ্ৰিয় কামৰূপী লোকগীতৰ শিল্পী মাধৱ হালৈয়ে। জীৱনৰ প্ৰায় ৩০টা বসন্ত দোতৰাটোক সম্বল হিচাপে লৈ চলাই নিছে লোক সংস্কৃতিৰ সাধনা। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, প্ৰতিমা পাণ্ডে বৰুৱা, প্ৰভাত শৰ্মাৰ লগতে অসমৰ প্ৰায়বোৰ জনপ্ৰিয় শিল্পীৰ সান্নিধ্য লাভ কৰিছিল মাধৱ হালৈয়ে। নলবাৰীৰ বৰজাৰৰ বাসিন্দা মাধৱ হালৈয়ে ৯০ দশকতেই গুৱাহাটীলৈ গৈ সাধাৰণভাৱে আৰম্ভ কৰিছিল চাহ হোটেল। গুৱাহাটীৰ গীতানগৰত মাধৱ হালৈৰ বিমলা হোটেলৰ গাতে লাগি আছিল ভূপেন উজিৰ আৰু শান্তা উজিৰৰ অসমৰ দ্বিতীয়টো ৰেকৰ্ডিং ষ্টুডিঅ' অডিটেক। গোকুলে আসিলা তুমি একেলগে আসিলু পক্ষী বুলি মাতিছিলু কৃষ্ণ বুলি নাজানিলু। খগেন মহন্ত, সূৰ্য দাস, জুবিন গাৰ্গ, মানস ৰবীনৰ পৰা আদি কৰি নপুৰণি প্ৰায়বোৰ শিল্পীয়ে গীত ৰেকৰ্ডিং কৰিবলৈ অহা সূত্ৰেই মাধৱ হালৈৰ সৈতে গঢ়ি তুলিছিল নিবিড় সম্পৰ্ক। তেওঁলোকৰ প্ৰেৰণাতে ১৯৯২ চনত মাধৱ হালৈয়ে প্ৰথমখন কামৰূপী লোকগীতৰ কেছেট দৈৱকীনন্দন বাণীবন্ধন কৰিছিল। ইয়াৰ পিছৰ পৰ্যায়ত প্ৰায় ৬খনকৈ লোকগীতৰ কেছেট মুকলি কৰিছিল হালৈয়ে। গুৱাহাটীৰ গীতানগৰত বিমলা হোটেলৰ পৰাই সংগীতৰ যাত্ৰা আৰম্ভ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লী, মুম্বাই, উৰিষ্যা, কৰ্ণাটক আদিতো বিশিষ্ট লোকগীতৰ শিল্পী প্ৰভাত শৰ্মাৰ সৈতে লোকসংগীতৰ অনুষ্ঠান পৰিৱেশন কৰে। সময়ৰ লগে লগে লোকসংগীতৰ আদৰ কমি অহাত গুৱাহাটীৰ পৰা উভতি নিজ জন্মগাঁও নলবাৰীৰ বৰজাৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই মা বিমলা এণ্ড হালৈ ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছে লোকসংগীত শিল্পী মাধৱ হালৈয়ে। মোটামুটি ২০২৪ জুন ২৬ তাৰিখে মই দোকানখন তাৰমানে মই এৰিব লগা হ'ল। আগতে মই গীতানগৰ আছিলোঁ, গুৱাহাটী গীতানগৰ। তাতে দোকান কৰি মোৰ ভাল লাগিছিল, মানুহখিনিয়ে মোক আপোন হিচাপে লৈছিল, নিজৰ বুলি লৈছিল একেবাৰে, মোৰ মানে ঘৰুৱা একেবাৰে। মই আৰু এটা কথা হ'ল কি, মই আৰু সংগীতৰ লগতো অলপ জড়িত, আৰু মই ৰেডিঅ' আৰ্টিষ্ট, এটা কামৰূপী লোকগীতৰ মই দোতাৰা বাদকো, আৰু কিছুমান ফক ইনষ্ট্ৰুমেণ্ট মই আমাৰ থলুৱা যিবিলাক বাদ্য এইবিলাক মই তাতে সংগত কৰোঁ। গ'লোঁ, অসমখন গোটেই ঘূৰিলোঁ আৰু অসমৰ বাহিৰত গ'লোঁ। প্ৰথম ভূপেন হাজৰিকা দেৱ তেখেত ছাৰে মৃত্যু বাৰ্ষিক পাতিছিল মুম্বাইত। অল আছাম আমাৰ মানে অসমৰ মানে আছাম এছ'চিয়েশ্যনে পাতিছিল তাতে আৰ্টিষ্টবিলাকে। প্ৰথম তাত কৰিলোঁ ভূপেন হাজৰিকা দেৱৰ, তাত আমি প্ৰভাত শৰ্মা ছাৰৰ লগত যাই এই প্ৰগ্ৰেম কৰিলোঁ। মোৰ অসমৰ বাহিৰত সৌভাগ্য মিলিছে দিল্লী, মুম্বাই, উৰিষ্যা, এলাহাবাদ, গোৱা, কৰ্ণাটক। কেছেট আচলতে মই ৪-৫খন ওলালোঁ। তাৰপিছত নাগৰান নামৰ কেছেটো দুখন মই পৰিচালনা কৰি আমাৰ সৰ্বেশ্বৰ কলিতা নাগৰান নামৰ পাঠক তেখেতৰ লগত যুটীয়াভাৱে দুটা নাগৰান নামৰ আমি কৰিছোঁ। আৰু লোকগীততো প্ৰথম মোৰ আছিলে দৈৱকীনন্দন, এইটো হ'ল 92, 94 আছিল প্ৰাণৰ সখী, 97 আছিল সখা কৃষ্ণ, প্ৰাণ কৃষ্ণ, বান্ধৱ কৃষ্ণ। এতিয়া মই নতুনকৈ দোকান দিছোঁ ইয়াত আমাৰ বৰমা বৰজা নেশ্যনেল হাইৱে ৰাস্তা, নেশ্যনেল